আজি পুৱাই মেহেৰপুৰ অঞ্চলত এটা দুৰ্ঘটনা হৈছে। ইয়াতে এখন স্কৰ্পিঅ' গাড়ীয়ে এজন ব্যক্তিক খুন্দা লগাৰ পৰা ব্যক্তিজনৰ মৃত্যু হৈছে। গতিকে স্থানীয় লোকসকল মানে ইয়াত ওলাই আহিছিলে। ওলাই অহাৰ পাছত তেওঁলোকে ৰোড ব্লক কৰিছে আৰু কিছুমান দুষ্কৃতিকাৰী লোকে গাড়ীটো এটা স্কৰ্পিঅ' গাড়ীখনক অগ্নিসংযোগ কৰিছিলে। আমি লগে লগে ফায়াৰ ছাৰ্ভিচৰ মানুহ মাতি ইতিমধ্যে জুই নুমাই দিছোঁ আৰু সকলো লোকৰ লগত আলোচনা কৰি আমি ইতিমধ্যে ৰাস্তাটো মুকলি কৰি দিছোঁ আৰু ভিক্টিম যিজন ডিচিজ বডি আছিলে সেইটো অলৰেডি আমি মেডিকেল কলেজলৈ আমি ছেভ কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ লগতো আমি আলোচনা কৰিছোঁ আৰু বৰ্তমান ৰাস্তাটো সম্পূৰ্ণৰূপে খুলি দিছোঁ আৰু ফায়াৰ ছাৰ্ভিচৰ দ্বাৰা অঞ্চলটো আমি য'ত জুই লগা অঞ্চলটোত আমি সম্পূৰ্ণৰূপে মানে তাক ধুই চফা কৰি দিয়া হৈছে আৰু বাকী যি অনুসন্ধান কাৰ্য আছে সেয়া আমাৰ চলি আছে আৰু যাতে যি ভিক্টিম আছে বা ভিক্টিম পৰিয়াল আছে তেওঁলোকে যাতে ন্যায় পায় তাৰ কাৰণে আমি সকলো ধৰণৰ আমি তেওঁলোকক আশ্বাসন দিছোঁ আৰু তেওঁলোকৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিম আৰু সেই আইনগতভাৱে যিখিনি কৰিব লাগে সেইখিনি আমি অলৰেডি প্ৰচেছ কৰিছোঁ আৰু কোন দুষ্কৃতিকাৰীয়ে যিখন চৰকাৰী এখন বাহনক তেওঁলোকে অগ্নিসংযোগ কৰিছে যিটো আমি গম পাইছোঁ। গতিকে সেইটোৰ বিষয়তো আমি বিহিত ব্যৱস্থা ল'বলৈ তৎপৰ ইয়াৰে স্থানীয় যুৱক নাম কি ছাৰ? আমি সুশীল দাস তেখেতৰ বাকী আমি অনুসন্ধান কৰি আছোঁ গোটেই বিষয়খিনিত। এতিয়া আপোনালোকে দেখিছে যে বহুত এটা লোকৰ এটা ইয়াত আন্দোলনী মব এটা সৃষ্টি হৈ গৈছিলে। গতিকে এতিয়া বাকী আমি লোকসকলক আমি সকলো ডিছপাৰ্চ কৰি দিছোঁ আৰু এতিয়া বাকী আইনগত যি দিশ আছে সেইখিনি আমি চোৱা। দুজন ব্যক্তি যি তাত গাড়ীখনত আছিলে তেওঁলোকে আহত হৈছে আৰু তেওঁলোকক ইতিমধ্যে মেডিকেল কলেজলৈ ছিফ্ট কৰা হৈছে আৰু তেওঁলোকৰ ট্ৰিটমেণ্ট চলি আছে আৰু তেওঁলোকে আমি গম পোৱা মতে তেওঁলোক আউট অফ ডেঞ্জাৰ তেনেকুৱা কোনো হোৱা নাই, কিন্তু তেওঁলোকে পাব্লিকৰ লগত বেয়া ধৰণে আচৰণ কৰাৰ কাৰণে পাব্লিকৰ লগত তেওঁলোকৰ এটা সংঘাত হৈছিলে। গতিকে বাকীখিনি আমি গোটেই বিষয়টো অনুসন্ধান কৰি আছোঁ। গতিকে আমি এতিয়া সম্পূৰ্ণ এতিয়া চালুকীয়া অৱস্থাত আছে। এতিয়া আমি গোটেই বিষয়ে আপোনালোকক ক'ব নোৱাৰিম, কিন্তু মই এইটোও ক'ব পাৰোঁ যে যি অনুসন্ধান হ'ব সেই ন্যায়সংগত হ'ব আৰু সম্পূৰ্ণ আনবায়াস্ড হ'ব আৰু যি দোষী আছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত